গুড মৰ্নিং সুপ্ৰভাত আজি এটি নতুন ভিডিঅ' ইউটিউব চেনেল সঞ্জীৱ ফুটবলক স্বাগতম জনালোঁ আজি হ'ব গৈ আছে ধামাকা ভিডিঅ' আজি হ'ব গৈ আছে ৰাইজৰ পূজা মানে কি ক'ম পূজা বুলি ক'লে আৰু তাৰমানে মনটো অলপ বেলেগ ধৰণৰ ফিলিংছ হৈ যায় তাৰমানে আজি হ'ব গৈছে পূজা এতিয়া মই বজাৰত ছাগল কিনিব যাম এতিয়া কেইজনমান মানুহৰ লগত ছাগল কিনিব যাম বলক আমি তিনিআলি বজাৰ যাওঁ এতিয়া ফাইনেলি মই তিনিআলি বজাৰৰ পৰা আহি গ'লোঁ এতিয়া মই যাই আছোঁ থানত আমি এইটো মানে চাফ কৰিব লাগিব এতিয়া বাকী দৃশ্যখিনি দেখাই আছোঁ মই থানত যাই কিনে ফাইনেলি মই মণ্ডপত আহি পাই গ'লোঁ এতিয়া মই বাকী দৃশ্যখিনি দেখাই আছোঁ এয়া চাওক এইটো আমাৰ গণেশ মন্দিৰ ইয়াতে আমাৰ 3-4 দিনমান প্ৰগ্ৰাম থাকে আমাৰ ইয়াতে আমাৰ মেইন পূজাখিনি থানটো আমাৰ ইয়াতে হয় কেইদিনমান আগত আৰু এটা দলে পূজা কৰিছে আজি আমাৰ ছেকেণ্ডটো দিন তাৰমানে ইয়াতে পূজা কৰাৰ ইয়াতে চাওক অলপ পিছে চাওক কিমান মানুহ হয় ইয়াতে এইটো এতিয়া ইয়াতে মানুহ নাই সেইখিনিতে কাম কৰি আছে মানুহখিনি মই কাম কৰা মানুহখিনি দেখাই আছোঁ ইয়াতে চাওক ইয়াতে মামা এজন কাম কৰি আছে এইটো পূজাৰ এইটো চাওক এইটো আমাৰ মদন কাম বাবাৰ আৰু এইফালে কাম কৰি আছে ইয়াতে সব কেনেকৈ মানুহখিনি কাম কৰি আছে এতিয়া মানে কমপ্লিট হোৱা নাই কাম কমপ্লিট নেকি এসব মানুহখিনি কাম কৰি আছে এই যে তুমি দেখে গাল লাগাইছি জামে কোদি সলাই লাগব লাইট দি দিনে দতে লাগে লাইট দিয়া দলা না যে ভগবানক ভগবানে নহয় বিড়ি জ্বলাই লাইটৰ আনবি চলাই আনবি এটো ইয়াত এৰো চলে ভকি দিম নাকি এতিয়া সব ময়ো দনা পকাই আছোঁ আৰু বাকী মানুহখিনিও ভালকৈ কাম কৰি আছে সবে সবৰ কামত ব্যস্ত হৈ আছে এয়া চাওক ইয়াত আমি দনা পকাই আছোঁ আৰু সেইফালে মানে যিটো ভেলা বুলি কয় যিটো নদীত আমি এৰি দিব লাগে পানীত সেইটো বনাই আছে বেলেগে আৰু ইয়াতে চাওক ইয়াৰো বনাই আছে সবেই বেলেগ কামত ব্যস্ত হৈ আছে মানে এনেকুৱা হয় না মানে যদি এনেকুৱা ৰাজহুৱা ধৰিলোঁ এইটো মানে যদি কাম কৰে মানুহখিনি তেতিয়া মানে ভাল লাগে তেতিয়া সবেই কাম কৰিব লাগে মানে একতা হৈ যায় সবেই কাম কৰিলে কামটো পটকৈ হৈ যায় তাৰমানে ইয়াত চাওক ইয়াতো কাম কৰি আছে মানুহখিনি এনেকুৱা মিলা প্ৰীতিত কামটো কৰিলে বহুত ভাল লাগে তাৰমানে কামটো আমাৰ এইটো হ'লে আমি তেতিয়া থানত পূজা দিব পাৰোঁ এটা মানে আৰু হয় না নহয় কওকচোন ইসি ৰাইলে দে মাবে আं मोजां दङ माबे मान थाखाय रायलायनाय नोंसोरो बुंदोब्रा फुजानि बुंदो दे गावनि गामिनि फुजा दङ नालाय ज' मावगासिनो ओमफ्राय मा बेसो जों गामिनि फुजा रायजोनि फुजा दिनै जानाय लोंनायनि दङ ओमफ्राय मा फुजा दङ मा दं बुरमाजों ओमफ्राय माबाजों लगायगोन आरो जौजों दे जागोन दे दा फुजा होनो नागिरदों आरो एसे खुलुमबाय खालामनांगौ नालाय এইটো এতিয়া আমাৰ কমপ্লিট হ'ব এতিয়া আৰু মানে বনাই আছে আৰু অলপ ফুল দিব লাগিব কমেণ্টত জনাব এইটো আপোনালোকৰ ইফালে কি বুলি কয় তাৰমানে কমেণ্টত জনাই দিব এইটো মানে অলপ কাম কৰিলে আৰু হৈ যাব কমেণ্টত জনাই দিব হা এতিয়া মই আহি পালোঁ পূজাৰীৰ ঘৰত এতিয়া পূজাৰীৰ ঘৰত ইয়াতো মানে মানুহখিনি কাম কৰি আছে ইয়াত দেখাই ল'ম মোৰ গাড়ীখনতে কেইটামান বস্তু লৈ আহিলোঁ মানে এইটো খিচিৰি বনোৱাৰ কাৰণে মানে লৈ আহিলোঁ অকণমান পিছত খিচিৰি বনাব এইটো মানে আমাৰ কিবাটো পূজাটো শেষ হোৱাৰ পিছত মানে চবেই অলপকৈ প্ৰসাদটো মানে খিচিৰিটো খাব তাৰমানে বুজি পাইছে এতিয়া আমাৰ আই মাতৃসকল কি কৰি আছে আৰু কি কৰা নাই এতিয়া মই বাকীখিনি দেখাই আছোঁ ইয়াত চাওক চবেই আই মাতৃসকল বহি আছে ইয়াত মামী আছে তাৰপিছত বাইদেউ আছে চবেই এনেকুৱা বহুত বেলেগৰ সম্বন্ধ হয় তাৰপিছত ইয়াত চাওক কেনেকুৱা প্ৰায় জোচত আছে তাৰমানে আজি খাম এনেকুৱা কিবা খোৱা আছে বুলি এইকাৰণে পুৰা জোচত আছে তাৰমানে বুজিছে পূজা বুলি ক'লে মেইন তাৰমানে চবেই ফূৰ্তি আছে তাৰমানে আজি
অলপ পিছত খিচিৰিটো মানে পাব আৰু তেতিয়া মানে খিচিৰিটো খোৱাৰ পিছত কেনেকুৱা মজা পাব আৰু তাৰমানে বুজি পাইছে এতিয়া চাওক ইহঁতে কাম কৰি আছে কেনেকুৱা কাম কৰি আছে চবেই চবৰ কামত ব্যস্ত হৈ ইয়াতে চাওক এজন মামীয়ে প্ৰসাদ কাটি আছে আৰু জেঠিয়ে ইফালে মানে পূৰা থিয় হৈ আছে চাওক কেনেকুৱা য়ং তথাপিও তাৰমানে জছত আছে তাৰমানে বুজি পাইছে চাওক ইয়াত মামীয়ে প্ৰসাদ কাটি আছে মোক বা কি কৈ আছে আপোনালোকেতো শুনি নাপায় মই কিন্তু শুনা পাই আছোঁ হয় নহয় এতিয়া চাওক কেনেকুৱা মানে চবে হাঁচি ফূৰ্তি এনেকুৱা কৰি কামটো কৰিলে মানে সোনকালে হৈ যায় বুজি পাইছে এতিয়া চাওক এইটো আমাৰ পূজাৰীৰ ঘৰ হেল্ল' চাওক এতিয়া আমাৰ বাকী কাম চব কমপ্লিটে হৈ গৈছে এতিয়া খালি পূজা দিব লাগে থানত ৰাইজে কৰি আছে ইয়াতে আৰু মই এতিয়াহে যাই আছোঁ আজি যিহে গৰম দিছে আজি মানে থকাটো মানে অলপ অসুবিধাই হয় চাওক ৰাতি পানী আহিব চাগে ঠিক আছে মই ইয়াত যাই অলপ বাকীখিনি দেখাই ল'ম এতিয়া মই মণ্ডপত আহি পালোঁ ইয়াত চব মানুহখিনিক পূজাৰ কাৰণে ৰেডি কৰি আছে কেনেকা ভাল ইয়াতে চাওক এজন দাদাই প্ৰসাদ বনাই আছে মিঠা ভাত বনাই আছে চবে নিজৰ নিজৰ কামত ব্যস্ত বুজি পাইছে এইটো চাওক এইটো আমাৰ কমপ্লিট ৰেডি হৈ গ'ল এতিয়া আমি পূজাখিনি দিয়াৰ কাৰণে মানে অপেক্ষা কৰি আছোঁ কমপ্লিট হোৱাৰ পিছত আমি নদীত এৰি দি আহিব লাগিব চাওক ইয়াতো কাম কৰি আছে মানুহখিনি চাওক চবে নিজৰ নিজৰ কামত ব্যস্ত সি বেলেগ কাম কৰি আছে সি বেলেগ কাম কৰি আছে ই বেলেগ কাম কৰি আছে চাওক এনেকুৱা কাম কৰিলে কোনে পায় আৰু বুজি পাইছে মানে কামত হেলা কৰিব নালাগে চবেই কাম কৰিব লাগে তেতিয়া মানে মনটোও ভাল লাগে কাম কৰাৰো ইচ্ছাও হয় বুজি পাইছে তেতিয়া আমাৰ কাম কৰাৰ কাৰণে সহজ হৈ যায় তাৰমানে বুজি পাইছে এয়া চাওক চবেই কাম কৰি আছে আৰু সিফালে মানুহে কিছুমান মানুহে চাহ খাই আছে বুজি পাইছে ন এতিয়া আমাৰ পূজাটো কমপ্লিট হৈ গ'ল এতিয়া চবে নিজৰ নিজৰ সেৱা কৰি আছে নিজে নিজে সেৱা কৰি আছে আৰু ময়ো সেৱা কৰিলোঁ তাৰপিছত এতিয়া নিজৰ নিজৰ বক্তব্যখিনি নিজে নিজে কৈ আছে যাতে এনেকা গাঁৱত যাতে বেমাৰ আজাৰ নহয় বা আমাৰ ভালে ভালে আমি থাকিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে ভালে ভালে থাকিব পাৰে সেইখিনিয়ে মানে কি জনাই আছে আমি এইটো যাতে আমি নেক্সট বছৰতো এনেকুৱাকৈ ভালকৈ পূজাটো কৰিব পাৰোঁ সেইখিনিয়ে কৈ আছে বুজি পাইছে ইয়াত চাওক ইয়াতো চবেই সেৱা লৈ আছে বুজি পাইছে আৰু চাওক কেনেকুৱা গৰম দিছে আজি মোৰ কপালৰ ঘামখিনি চাওক না কেনেকুৱা হৈ আছে বুজিছে চবেই নিজৰ নিজৰ কথাখিনি কৈ আছে ছেম ইয়াতো যিটো কৈছে ইয়াতো এইটো কৈ আছে এইটো হৈছে আমাৰ ৰাখাল ঠাকুৰ বুজি পাইছে ৰাখাল ঠাকুৰে খুবেই সেৱা লৈ আছে এই ৰাখাল ঠাকুৰটোৰ মানে প্ৰসাদটো এনেকুৱা হয় মানে প্ৰসাদটো লৈ দৌৰ মাৰিব লাগে বুজি পাইছে মানে আমাৰ ইয়াতে বাচ্চা মানুহখিনি আজি নাই মানে আগৰ পূজাত বা বহুত বেলেগ বেলেগ পূজাত মানে বাচ্চা মানুহখিনি বহুত আছিল মানে এনেকুৱা হৈছে আমাৰ সমাজত মানে এনেকুৱা হৈছে বাচ্চা মানুহৰ সংখ্যাটো কম সেইকাৰণে ইয়াত বাচ্চা মানুহখিনি নাই এতিয়া মানে আমাৰ ইয়াতে এজন ডাঙৰ মানুহে লৈ দৌৰ মাৰিব বুজি পাইছে এইটো অলপ পিছত মই দেখাই আছোঁ এইটো হৈছে আমাৰ মদনকাম বাবা এতিয়া সবে মদনকাম বাবাক সেৱা জনাই আছে যাতে আমাৰ চবৰে দেহা বা গাঁৱত বেমাৰ আজাৰ নহয় সেইকাৰণে চবেই মদনকাম বাবাক সেৱা জনাই আছে যাতে আমি আৰু নেক্সট বছৰো এনেকৈ ভালকৈ পূজাটো কৰিব পাৰোঁ সেইকাৰণে মদনকাম বাবাক আমাৰ সেৱা জনাই আছে বুজি পাইছে এতিয়া আমি আহি পালোঁ বাবা গণেশ্বৰ মন্দিৰ এইটো আজি 1955 চনত স্থাপিত হোৱা আজি আমি সৰুৰ পৰাই দেখি আহি আছোঁ তেতিয়া আছিল বেলেগ এতিয়া হৈছে বেলেগ বুজি পাইছে আমি কিমান ডাঙৰ হ'লোঁ ইয়াতে আমি আমাৰ ৰাইজে সেৱা জনাই আছে যাতে ভালে কুশলে থাকে বা নেক্সট বছৰো আমি এনেকৈ পূজা দিব পাৰোঁ সেইকাৰণে সেৱা জনাই আছে বুজি পাইছে এতিয়া চাওক আমাৰ ইফালে পৰিৱেশখিনি চাওক এতিয়া চাওক আমাৰ পূজাৰীয়ে এই আমাৰ ছাগলীটোক মানে সিন্দুৰ লগাই আছে ভেলাৰ কাৰণে ৰেডি কৰি আছে এই নাও বনাই যিটো বুলি দেখিছে সেইটো তাৰমানে ভেলা বুলি কয় আপোনালোকৰ সেইফালে কি বুলি কয় সেইটো কমেণ্টত জনাই দিব হা
এতিয়া ৰাইজে সেৱা জনাই আছে আমাৰ এই ভেলাৰ কিবাটোক ইয়াক সেৱা জনাই আছে ছাগলটো দি সেৱা জনাই আছে ভালকৈ মন্ত্ৰ জপি আছে যাতে আমাৰো ভালে কুশলে ৰাখে আগত যেনেকৈ মন্ত্ৰ ৰখিছে সেই মানে এয়া চাওক মই অকণমান আগত ক'লোঁ যে ৰাখাল ঠাকুৰৰ প্ৰসাদটো মানে লৈ দৌৰ মাৰিব লাগে ই মানে অকলে আজি বুজি পাইছে বেলেগ দিন এনেকুৱা হয় বহুত মানুহ থাকে এইটো এতিয়া এই ভেলাঘৰটো আমি ঠেলাত লোড দিব লাগিব ঠেলাটোত লোড দিয়াৰ পিছত সি নদীত লৈ যাব লাগিব বুজিছে ইয়াতো নদীটো মানে অলপ ইয়াৰ পূজা কৰিব লাগিব পূজাটো কৰাৰ পিছত এইটো মানে নদীত মানে এৰি দিব লাগিব বুজি পাইছে এতিয়া ইয়াত মানে আমাৰ দাদা দুজন তিনিজন মানে যাব বুজি পাইছে মানে আমি ইয়াতে বেলেগ কামখিনি আমি কৰি আছোঁ আৰু বাকী মানুহখিনি মানে ইটো মানে নদীত যায় কিনে এতিয়া আমাৰ পূজা হৈ গ'ল চবে নিজৰ নিজৰ প্ৰসাদ খাই আছে বুজি পাইছে চাওক চবে নিজৰ নিজৰ প্ৰসাদ খাই আছে আৰু প্ৰসাদটো ঘৰে ঘৰে লৈ যাব এতিয়া বুজি পাইছে আৰু ইহঁতে দুজনে নদীত গৈছে ই অহা নাই এতিয়া সিহঁতক প্ৰসাদ টসাদ দিয়া হ'ল এতিয়া খাই আছোঁ মই চাওক তৰমুজ কেনেকা ৱাও নাইচ ৱাটাৰমেলন নাইচ বাকী সিফালেও মানুহখিনি খাই আছে চাওক কেনেকা আৰু ইফালে নিজে নিজে লৈ আছে আৰু সিহঁত দুজনতো অহাই নাই ই দুজন আহিলে এতিয়া আমাৰ পূজা কমপ্লিট হৈ গ'ল চবে প্ৰসাদ খালে বাকী বস্তুখিনি আমি এতিয়া পূজাৰী ঘৰত লৈ যাম আৰু ৰাতি খানা আছে খানা দুটা ছাগলী দুটা তামাম খানা হ'ব এতিয়া আমাৰ মাংসটো ৰেডি হৈ আছে চাওক চেৰকাৰী আছে মানে আমাৰ কিবাটো ৰাতি হৈ গ'ল বহুত এতিয়া চাওক এইটো এটা আছে আৰু এটা মাৰিব আছে এইটো মাৰিব তাৰপিছত এতিয়া মাংসটো চাওক কাটি আছে এইটো খাচী আৰু এটা যে আছে এইটো হ'ল পাঠা বুজি পাইছে এইটো হ'ল পাঠা মাংস পুৰা কাটিং হৈ গ'ল এতিয়া মানে আমাৰ ওজন কৰি আছে আমাৰ টোটেল মানুহৰ ঘৰ 35জনে মানে চবে ভাগ পাব লাগিব বুজি পাইছে এতিয়া আমাৰ মাংস বিতৰণ হৈ আছে এয়া চাওক কালকে দিব আনিয়া কালকে দিব এয়া চাওক চবে মাংস লৈ আছে ছাগলটো মাৰোঁতে কাটোতে অলপ লেট হৈ গ'ল বুজি পাইছে ৰাতি হৈ গ'ল ভালকৈ দেখাব নোৱাৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব আজিলৈ বাই বাই টাটা